Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগাল এডুকেশ্যন আৰু মই অভিজিত মজুমদাৰ। আজি এটা ভাল টপিক আনিছো। এটা ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ টপিক আনিছো। টপিকটো আপুনি দেখিছে কোৱাড্ৰেটিক ইকুৱেশ্যন যাক আমি দ্বিঘাত সমীকৰণ বুলি কওঁ। আৰু দ্বিঘাত সমীকৰণ যদি আমি সমাধান কৰিব নাজানো, কোৱাড্ৰেটিক ইকুৱেশ্যনৰ যদি আমি সলিউশন ওলাব নাজানো, আমি বিভিন্ন মেথছৰ আমি অসুবিধা পাম। বিশেষকৈ ওয়াৰ্ড প্ৰবলেমবোৰ যেতিয়া হুদে, এই ওয়াৰ্ড প্ৰবলেমত আমি কোৱাড্ৰেটিক ইকুৱেশ্যন দেখা পাওঁ। সেই কোৱাড্ৰেটিক ইকুৱেশ্যনখিনি আমি সলভ কৰিব জানিব লাগিব। কথাটো হ'ল কোৱাড্ৰেটিক ইকুৱেশ্যন মানে কি, দ্বিঘাত সমীকৰণ মানে কি, সবিশেষ টপিকটো ডিটেইলছত ইয়াত বুজাই দিয়া হ'ব। আৰু আশা কৰোঁ এই ক্লাছটোৰ পিছত তুমি আকৌ এবাৰ দ্বিঘাত সমীকৰণৰ বিষয়ে চিন্তা কৰিব লগা নাথাকিব। ওকে, তো পলম নকৰি আৰম্ভ কৰিছোঁ। তো কোৱাড্ৰেটিক ইকুৱেশ্যন এইটো মেথমেটিক্সৰ এটা ভাল টপিক হয় আৰু ক্লাছ 10ৰ কিতাপতো এইটো টপিক আছে। এখন কিতাপতো তোমালোকে চাব পাৰা। ওকে, তো লেটছ ষ্টাৰ্ট, যদি পলম নকৰোঁ। ওকে, প্ৰথমতে মই তোমাক দিব বিচাৰিছোঁ কনচেপ্ট। কনচেপ্টটো কি হয়, কি হয় কোৱাড্ৰেটিক ইকুৱেশ্যন, কেনেকুৱা হয় কোৱাড্ৰেটিক ইকুৱেশ্যন, সেই বিষয়ে জানিব বিচাৰিছোঁ। তো কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি ক'লে মনত ৰাখিবা এটা ইকুৱেশ্যন ax square plus bx plus c equal to 0 এইটো ফৰ্মেটত যদি এটা ইকুৱেশ্যন থাকে, সেই ইকুৱেশ্যনটোৰ নাম হৈছে কোৱাড্ৰেটিক ইকুৱেশ্যন, অৰ্থাৎ দ্বিঘাত সমীকৰণ। ইয়াতে যি a b আৰু c দেখিছা, সিহঁতকেইটা কি হয়, ৰিয়েল নাম্বাৰ অৰ্থাৎ বাস্তৱ সংখ্যা। আৰু ইয়াতে এটা কণ্ডিশ্যন আছে, a2 কেতিয়াও 0 হ'ব নোৱাৰে। মানে কি, এ বি সি জায়গা তুমি যিকোনো নাম্বার বহালে, ধৰ 20 জায়গাত মই 3 বহাইছো, প্লাস সি জায়গাত মই 5 বহাইছো, এ জায়গাত মই 6 বহাইছো, এইটো এটা কি বুলি কোৱা হয়, দ্বিঘাত সমীকৰণ। আৰু যদি এটো জায়গাত যদি কোনোবাই 0 বহাই দিয়ে, তেতিয়া কি হ'ব, 0 into x square মানে কি, আলটিমেটলি x square টো ইয়াৰ পৰা কি হ'ব, নোহোৱা হ'ব। আৰু যেহেতু নামটো দ্বিঘাত, দুই ঘাত থকাটো খুবেই প্ৰয়োজন, গতিকে ইয়াতে এৰ জায়গাত কেতিয়াও 0 বহিব নোৱাৰে। কেতিয়াবা হুদে, আমি কিছুমান পৰীক্ষাত দেখিছো এইটো এনেকৈ কোৱেশ্যন এনেকৈ দিব যে এইটো বস্তু দেখাই দিব যে এইটো দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে, কিয়, তলত অপশ্যন দিব। অপশ্যন এ দিব এইটো, অপশ্যন এ বি দিব এইটো, অপশ্যন চি দিব এইটো, অপশ্যন ডি দিব এইটো। আপুনি ক'ব লাগে কোনটো অপশ্যন কাৰেক্ট হয়। কুৱেশ্যন সেনেকুৱা আহে, তেতিয়া আপুনি গম পাব আপোনাক সুধিছে কি, এইটো সমীকৰণ হয় বুলি সুধিছে নে নহয় বুলি সুধিছে। যদি এইটো সমীকৰণ হ'ব লাগে, ই 0 হ'ব নোৱাৰে। আৰু যদি এইটো দ্বিঘাত সমীকৰণ হ'ব নালাগে, এইটো 0 হ'ব, এইটো 0 কৰি দিম, কৰি দিলে ই দ্বিঘাত সমীকৰণ নিজে নিজে নোহোৱা হৈ যাব। যদি মনত ৰাখিবা ax square plus bx plus c equal to 0 এনেকুৱা ষ্টাইলত যদি এটা সমীকৰণ থাকে, আৰু সেই সমীকৰণটো আমি দ্বিঘাত সমীকৰণ বুলি ক'ম, আৰু য'ত a কেতিয়াও 0 হ'ব নোৱাৰে। দ্যাট মিন্স এনেকুৱা যিমান সমীকৰণ আছে, যদি প্লাছ লোৱা মাইনাছ লোৱা, এনেকুৱা যিমান সমীকৰণ আছে, এই গোটেই সমীকৰণ কি বুলি কোৱা হয়, দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। মনত থাকিব, ইয়াত বিশেষকৈ x square টো প্ৰেজেন্ট থকাটো খুবেই প্ৰয়োজনীয়। কেতিয়াবা এনেকুৱা হ'ব পাৰে 4x square minus 3 equal to 0, এইটো এটা কি বুলি কয়, দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। কেতিয়াবা এনেকুৱা হ'ব পাৰে 5x square plus 6x equal to 0, এইটো দ্বিঘাত সমীকৰণ হ'ব পাৰে। মানে মাজৰটো যদি কেতিয়াবা নাথাকেও দ্বিঘাত সমীকৰণ হ'ব, এইটো যদি কেতিয়াবা নাথাকেও দ্বিঘাত সমীকৰণ হ'ব, কিন্তু এইটো নাথাকিলে দ্বিঘাত সমীকৰণ নহয়। কনচেপ্ট ক্লিয়াৰ আছে? এতিয়া আমি এটা সমীকৰণ চাই পেলাই অনুমান কৰিব লাগিব যে সেইটো দ্বিঘাত সমীকৰণ হয় নে নহয়। তো আমি বিশেষকৈ এটা বস্তুৱে চাম যে x square টো বা যোনটো লেটাৰ স্কোয়াৰ, এই স্কোয়াৰটো প্ৰেজেন্ট আছে নে নাই। চাব ইয়াতে কৈছে তলৰ কোনটো দ্বিঘাত সমীকৰণ হয় পৰীক্ষা কৰা। সাপোজ 1 নম্বৰটো যদি ভালদৰে মই চাব যাওঁ, ইয়াত দেখিছা তুমি যেতিয়ালৈকে ইয়াক ব্ৰেক নকৰা তেতিয়ালৈকে তুমি ক'ব নোৱাৰা যে ই দ্বিঘাত সমীকৰণ হ'ব নে নহয়। এইটো স্কোয়াৰ চাই পেলাই ডিসিশন নলবা, কাৰণ মোৰ কথাটো হৈছে এক্সৰ ওপৰত স্কোয়াৰ দেই। কিহৰ ওপৰত স্কোয়াৰ, এক্সৰ ওপৰত স্কোয়াৰ। তুমি গতিকে এইটো চাই পেলাই অনুমান নকৰিবা যে এইটো দ্বিঘাত সমীকৰণ হয়। গতিকে আমি যদি চাব যাওঁ ইয়াক ব্ৰেক কৰিব ট্ৰাই কৰিম। কেনেকে, এইটো এনেকুৱা লাগিছে a minus b হোল স্কোয়াৰ মানে কি x square minus 2ab, 2ab মানে কি 2 into a, a মানে হৈছে এইটো, b মানে হৈছে এইটো, 2ab মানে কিমান হ'ব, 2 2 যা 4x, ওকে, আৰু প্লাস 2 স্কোয়াৰ, দ্যাট মিন্স 4 প্লাস 1 ইফালে গুণি আছে twice x minus 3। মই ইয়াক ভাঙিছো, কোনটো সূত্ৰত ভাঙিছো, a minus b হোল স্কোয়াৰ সূত্ৰত ভাঙিছো। আৰু সূত্ৰটো ভাঙাৰ লগে লগে আমি দেখিছো ইয়াতে যোনটো x স্কোয়াৰ, সেই x স্কোয়াৰটো ইয়াৰ পৰা গুচি যোৱা চান্স নাই। গুচি কেতিয়া যায়, যেতিয়া ইয়াতে এটা x স্কোয়াৰ আছে আৰু কৰবাত মাইনাছ x স্কোয়াৰ আছে, কাটি কাটি x স্কোয়াৰটো গুচি যাব পাৰে, নোহোৱা হৈ যাব পাৰে। এই x স্কোয়াৰটো নোহোৱা কৰিবৰ কাৰণে ইয়াতে বেলেগ x স্কোয়াৰ নাই, যিটো x স্কোয়াৰৰ লগত বিয়োগ হ'ব, এই x স্কোয়াৰৰ কাটা যাব, এই x স্কোয়াৰটো যোৱা চান্সে নাই। গতিকে এইটো দ্বিঘাত সমীকৰণ হয়। বুজি পাইছা? আমি x ৰ কথা মাথা নামাৰো, আমি নাম্বাৰটোৰ কথা মাথা মাৰিম x স্কোয়াৰটোৰ কথা। x স্কোয়াৰটো যদি তাৰ পৰা নোহোৱা হৈ যোৱা চান্স নাই, তুমি এইটো যেনেকুৱা ষ্টাইলত আছে এইটোতে দ্বিঘাত সমীকৰণৰ ষ্টাইলত থাকিব পাৰে। বুজি পাইছা?
2 নম্বৰটো দেখিছা x into x plus 1 plus 8 this equal to x plus 2 লগত আছে x minus 2 ইয়াত যদি তুমি ব্ৰেক কৰা এইটো আৰু এইটো ইনটু কৰিলে কিমান x স্কয়াৰ প্লাস এইটো আৰু এইটো ইনটু কৰিলে কিমান x প্লাস কিমান আছে 8 আৰু এইটো চাগে জানা এটা ফৰ্মুলাত পৰি আছে কি ফৰ্মুলাত পৰি আছে এনেকুৱা ফৰ্মুলাত পৰি আছে না a plus b into a minus b আছে না নাই চোৱা আৰু এনেকুৱা ফৰ্মুলা থাকিলে আমি কি লিখো a square minus b square ইয়াত a মানে কোন হয় x you have to write x square minus b square b মানে কোন হয় 2 2 square মানে কিমান 4 তো এতিয়া তুমি ডাইৰেক্টলি এটা বস্তু চোৱা x square এইফালো আছে যদি x square টো কাটা যাব নে না যায় আমি চেক কৰিব লাগে ওকে আমি x square টো মাথা মাৰিম ইয়াতে x square আছে এই x square আগত কি আছে প্লাস তাক যদি এইফালে লৈ আহো কি হৈ যাব মাইনাস বাকিখিনি লিখাই নাই এই দুটা চাই অনুমান কৰিছে x square minus x square মানে কি x square টো নোৱা হৈ গল কাটা গল বাকিবোৰ আছে নাই এইবোৰ মেটাৰ নকৰে আমি মেটাৰ কৰে x square টো নোৱা হ'ল মানে কি ই দ্বিঘাত সমীকৰণ নহয় বুজি পাইছে আপুনি দ্বিঘাত সমীকৰণ হয় নে নহয় আপুনি কেনে গম পাব যে x square টো কেতিয়ালৈকে জিন্দা আছে আৰু x square টো যদি জিন্দা আছে দেন ই দ্বিঘাত সমীকৰণ হ'ব আৰু যদি x square টো জিন্দা নাই ই দ্বিঘাত সমীকৰণ নহয় ঠিক আছে তো 3 নম্বৰটো আপুনি মোক কমেন্ট কৰি জনাব যে এটো দ্বিঘাত সমীকৰণ হ'ব নে নহয় এটো কোৱাড্ৰেটিক ইকুৱেচন হ'ব নে নহয় আপুনি মোক কমেন্ট কৰি জনাব লাগিব তো বুজি পাইছো না সক এতিয়া আমি আইছো সমাধানৰ পদ্ধতিলৈকে আইছো আৰু সমাধানৰ পদ্ধতিত কি আছে আমি চাই লম মেথডস অফ সলভিং বুলি ক'লে টোটাল 3টা মেথড থাকিব ওকে এই 3টা মেথডেৰে আমি কি কৰিব পাৰো এটা কোৱাড্ৰেটিক ইকুৱেচন সলভ কৰিব পাৰো ওকে তাৰ প্ৰথমটো মেথডৰ নাম হৈছে ফেক্টৰাইজেশ্যন মেথড যাক আমি উৎপাদক বিশ্লেষণ পদ্ধতি বুলি কওঁ আৰু 2 নম্বৰ এটা মেথড আছে কমপ্লিটিং দ্য স্কয়াৰ বুলি কোৱা হয় যাক আমি বৰ্গ সম্পূৰণ পদ্ধতি বুলি কওঁ ওকে আৰু এটা আছে যে বাই ইউজিং কোৱাড্ৰেটিক ফৰ্মুলা যাক আমি দ্বিঘাত সূত্ৰ বুলি কওঁ ওকে আমি বেছি ভাগ ক্ষেত্ৰত আমি যেতিয়া এমসিকিউৰ কথা পাতো বা আমি অলপ ইজিকে কৰা কথা পাতো তেতিয়া আমি উৎপাদক বিশ্লেষণ পদ্ধতিটো বেছিকে ব্যৱহাৰ কৰিম ঠিক আছে আৰু কমপ্লিটিং দ্য স্কয়াৰ যোনটো মেথড এই মেথডটো অকমান লং হয় গতিকে এইটো আমি 3 মাৰ্কস 4 মাৰ্কসৰ কাৰণে স্কুলত আমি ব্যৱহাৰ কৰিছিলো ইয়াত বিশেষকৈ আমি ইয়াক অকমান ইম্পৰ্টেন্ট দিম যে উৎপাদক বিশ্লেষণ পদ্ধতিৰে কেনেকে এটা কোৱাড্ৰেটিক ইকুৱেচন সলভ কৰা হয় মানে এটা দ্বিঘাত সমীকৰণ দিলে তাৰ পৰা x ৰ ভ্যালু বা y ৰ ভ্যালু কেনেকে ওলোৱা হয় বাই ইউজিং ফেক্টৰাইজেশ্যন মেথড ওকে তো 3টা মেথড তোমালোকে জানি থৈ দিবা যে আজিৰ পৰা কোৱাড্ৰেটিক ইকুৱেচন অৰ্থাৎ দ্বিঘাত সমীকৰণ সমাধান কৰিবৰ কাৰণে আমাৰ ৰাস্তা আছে কিমানটা ৰাস্তা আছে 3টা তাৰ এক নম্বৰ ৰাস্তাটো নাম হৈছে ফেক্টৰাইজেশ্যন যাক আমি উৎপাদক বিশ্লেষণ বুলি কওঁ 2 নম্বৰটো নাম হৈছে কমপ্লিটিং দ্য স্কয়াৰ যাক আমি বৰ্গ সম্পূৰণ বুলি কওঁ আৰু 3 নম্বৰটো নাম হৈছে কোৱাড্ৰেটিক ফৰ্মুলা যাক আমি দ্বিঘাত সূত্ৰ বুলি কওঁ মনত থাকিব ক্লিয়াৰ গতিকে এই 3টা মেথড আৰু এতিয়া আমি লাহেকে চাব লাগে যে ফেক্টৰাইজেশ্যন যেটো মেথড উৎপাদক বিশ্লেষণ পদ্ধতি হেতু কেনেকে কৰা হয় ওকে তো ফেক্টৰাইজেশ্যন মেথড এটা আমি দেখাব বিচাৰিছো ওকে তো ফাইন্ড দ্য ৰুটস অফ দ্য ইকুৱেচন তলৰ সমীকৰণটো মূল নিৰ্ণয় কৰা ইয়াৰ পৰা x ৰ ভ্যালু তুমি ওলাব লাগে বাই ইউজিং ফেক্টৰাইজেশ্যন মেথড ওকে তো উৎপাদক বিশ্লেষণ পদ্ধতিৰ প্ৰথম নিয়মটো কি চোৱা একদম সিম্পল কে স্কুলত যেনেকে বুজাই মই তেনেকে বুজাই দিম ওকে প্ৰথম কাম হৈছে এই x ৰ আগত এটা ইকোনমি কি আছে 1 মই সেই 1 2 লিখা নাই হেতু জাগাত মই এটা ব্ৰেকেট দিছো বাকি যিমানখিনি বস্তু আছে গোটেইখিনি বস্তু মই লিখিছো কেৱল x ৰ আগত থকা 1 2 মই লিখা নাই সেই 1 2 ৰ প্লেছত অকমান খালি জায়গা এৰিছো বাকি যিমানখিনি বস্তু আছে গোটেই বস্তুখিনি মই লিখিছো ফাৰ্স্ট কথা সেকেন্ড কথা তুমি এটা কাম কৰিব লাগিব তুমি মনত ৰাখিব লাগিব এইটো আৰু এইটো তুমি পূৰণ কৰা 6 আৰু 2 পূৰণ কৰিলে 6 2 গুণ কিমান 12 এই 12 টো হৈছে আমাৰ মেইন নম্বৰ ওকে এতিয়া তুমি অকমান সময় ভাবিবৰ কাৰণে চেষ্টা কৰা এই জায়গাটোত মই দুটা নাম্বাৰ পুট কৰিম যি দুটা নাম্বাৰ পূৰণ কৰিলে অৰ্থাৎ মাল্টিপ্লাই কৰিলে 12 ৰ সমান হ'ব আৰু সেই দুটা নাম্বাৰ যোগ বা বিয়োগ কৰিলে 1 ৰ সমান হ'ব আকৌবাৰ কৈছো তুমি দুটা নাম্বাৰ ভাবিব চেষ্টা কৰা যি দুটা নাম্বাৰ পূৰণ কৰিলে অৰ্থাৎ মাল্টিপ্লাই কৰিলে 12 ৰ সমান হ'ব আৰু সেই নাম্বাৰ দুটা যোগ কৰিলে অথবা বিয়োগ কৰিলে এই 1 ৰ সমান হ'ব এনেকুৱা কি নাম্বাৰ আছে যাক পূৰণ কৰিলে 12 যোগ বা বিয়োগ কৰিলে 1 হয় তো প্ৰথমে জানিব লাগিব কি কি পূৰণ কৰিলে 12 হয় আমি জানো 12 1 গুণ কিমান 12 লগতে আছে কি 6 2 গুণ কিমান 12 আৰু কি আছে 4 3 গুণ কিমান 12 এটা লাগে আমাক 1 তো 1 টো পাবৰ কাৰণে ইয় দুটাক যোগ কৰিলে আমি 1 নাপাম ইয় দুটাক বিয়োগ কৰিলে আমি 1 নাপাম গৰি ইয় দুটা বহিব নোৱাৰে ইয় দুটা যোগ কৰিলে আমি 1 নাপাম ইয় দুটা বিয়োগ কৰিলে মই 1 নাপাম তো ইয় দুটা বহিব নোৱাৰে লাষ্ট ওয়ান ইয় দুটাক যোগ কৰিলে মই 1 নাপাম কিন্তু ইয় দুটাক বিয়োগ কৰিলে মই 1 পাম গৰি 1 টোৰ জায়গাত মই কি লিখিম 4 বিয়োগ 3 লিখিম কথাটো বুজি পাইছা তাৰ পিছত স্টেপটো কি কৰিবা এটো যেনেকে আছে তেনেকে থাকিব
মাইনাস 4 এর লগত একবার x টো পূরণ করিবা দ্যাট ইজ 4x মাইনাস এর লগত মাইনাস টো পূরণ কৰিলে কিমান প্লাস 3 এর লগত x টো পূরণ করিবা দ্যাট মিন্স কি হ'ব 3x আৰু এফালে কি আছে -2 দিস ইকুয়াল টু কিমান 0 আছিল তিনটা বস্তু তিনটা টার্ম তাৰ পৰা মই কেইটা টার্ম বনালো চাৰিটা টার্ম বনালো ঠিক আছে এতিয়া ইয়ৰ দুটা ভালদৰে চোৱা ইয়ৰ দুটাৰ মাজত কমন কি আছে তো কমন বুলি ক'লে এটা আইডিয়া যে এনেকুৱা এটা বস্তু যেটো বস্তু দুয়োটাৰে তাত থাকিব লাগিব তাক আমি কমন টার্ম বা কমন বস্তু থাকা বুলি কওঁ ঠিক আছে তো ইয়াৰে মেইন কথাটো হৈছে ইয়ৰ দুটা এটো কোনি 6x² লগত কি আছে -4x কমন মানে কি 6 মানে আমি কি জানো 2 * 3 x² মানে কি দুটা x ইয়াতে ইনটু হৈ আছে হয় নহয় 4 মানে কি 2 * 2 আৰু লগত এটা কি আছে x আছে তো ইয়তৰ ঘৰত এটা 2 আছে ইয়তৰ ঘৰত এটা 2 আছে 2 টো কমন নাম্বাৰ ক্লিয়াৰ আৰু কিবা নাম্বাৰ কমন আছে নেকি নাই ইয়তৰ ঘৰত এটা x আছে ইয়তৰ ঘৰত এটা x আছে x টো হৈছে কমন লেটাৰ কমন লিখাৰ লগে লগে আমি কি স্টার্ট কৰিম ব্ৰেকেট ইয়াতে 2 টো গুছি গল অকল কোন থাকি গল 3 ইয়াতে x টো গুছি গল অকল কোন থাকি গল এটা x থাকি গল মাজত কি আছে মাইনাস ঠিক আছে ইয়তৰ 2 টো অলৰেডি বাহিৰত গুছি গৈছে x টো অলৰেডি বাহিৰত গুছি গৈছে অকল ইয়াত কোন থাকি গল তো গুৰি ইয়ৰ দুটাৰ পৰা যদি মই কমন লও তুমি কি পাম twice x ব্ৰেকেটত কি থাকিব 3x - 2 থাকিব মাজৰ চিহ্নডাল একো লৰচৰ নকৰিবা এতিয়া মই ইয়ৰ দুটাৰ কথা পাতিম 3x আৰু -2 ৰ মাজত কিবা কমন আছে নেকি আমি দেখিছো ইয়াত বিশেষকৈ একো কমন নাই আর 3 মানে আছে 3 1 গুণ 3 2 মানে আছে 2 1 গুণ 2 তো বিশেষ যদি একো কমন নাথাকে তুমি এটা 1 কমন আনিব পাৰা তো 1 কমন আইলে 1 3 1 3 গুণ কিমান 3 হ'ব লগত আছে x ওকে 2 1 গুণ কিমান হ'ব 2 আৰু মাজৰ চিহ্নডাল ডিপেন্ড কৰিব বাহিৰত কোন আছে তো বাহিৰত কোনি আছে প্লাস আৰু মাইনাস দ্যাট মিন্স কি হ'ব মাইনাস তো ইয়াক মই কি লিখিম 1 3x - 2 ইকুয়াল টু কিমান 0 সদায় মনত ৰাখিবা তোমাৰ এই ব্ৰেকেটৰ বস্তু দুটা যদি সমান হৈছে ব্ৰেকেটৰ টার্ম দুটা যদি সমান হৈছে দ্যাট মিন্স কোৱেশ্চনটো ইয়ালৈকে কাৰেক্ট আছে ক্লিয়াৰ এইবাৰ কি ভাবিবা জানা তুমি ভাবিবা যে ইয়াৰ পৰা ইয়ালৈকে টোটাল দুটা কিবা ঘৰ আছে ইয়তৰ ঘৰতো 3x - 2 দেখিছো ইয়তৰ ঘৰতো 3x - 2 দেখিছো গতি দুয়োটাৰ ঘৰৰ পৰা মই 3x - 2 এটা মই কমন লৈছো লোৱাৰ ললে এগেইন ব্ৰেকেট টা ইয়তৰ ঘৰৰ পৰা 3x - 2 গুছি গল অকল কোন থাকি গল twice x ইয়াতৰ পৰা এটো গুছি গল অকল কোন থাকি গল +1 দিস ইকুয়াল টু কিমান 0 ঠিক আছে নে ইয়ালৈকে চোৱা বুজি পাই এটো ফ্যাক্টৰাইজেশন মেথড বুলি কোৱা হয় মেথডটো বিশেষ টান নহয় তুমি অকমান নিয়মটো বুজি পাব লাগে মেথডটো বিশেষ টান নহয় তুমি অকমান নিয়মটো বুজি পাব লাগে ওকে এতিয়া তুমি গম পাইছা যে দুটা বস্তু ব্ৰেকেট মানে কি মাজত পূৰণ দুটা বস্তু পূৰণ সমান যদি শূন্য হয় তুমি 100% শিওর দুটা পূরণ কৰি শূন্য কেতিয়া হ'ব যেতিয়া এটা শূন্য হ'ব হয় ই শূন্য নতুবা ই শূন্য হ'ব লাগিব তেতিয়া পূৰণ ফলটো শূন্য হ'ব তো প্ৰথমটো ইকুয়াল শূন্য যদি লিখো 3x - 2 ইকুয়াল টু 0 তো ইয়াৰ পৰা কি পাবা 3x ইকুয়াল -2 ইফালে গলে +2 আৰু x ইকুয়াল কিমান পাবা 2/3 পাবা ক্লিয়ার আর সেকেন্ড ইকুয়াল যদি 0 লিখা twice x + 1 ইকুয়াল টু যদি 0 লিখা ইয়াৰ পৰা twice x টো ইয়াত থাকিব +1 টো গলে -1 আৰু x টো ইয়াৰ পৰা ওলালে -1 ৰ তলত কি বহিব 2 সদায় মনত ৰাখিবা x ৰ পাৱাৰ যদি হাইয়েস্ট 2 আছে তো x ৰ মান দুটা ওলাব তাৰে এটা ওলাইছে 2/3 আৰু এটা ওলাইছে -1/2 আৰু এই মেথডটোৰ নাম হৈছে ফ্যাক্টৰাইজেশন মেথড কোৱাড্ৰেটিক ইকুৱেচন জানি থব লাগে তুমি নাভাবিবা যে স্যার পৰীক্ষাত আমাক ফ্যাক্টৰাইজেশন মেথড কৰিব দিব নেকি পৰীক্ষাত কৰিব নিদিয়ে তোমাৰ ওয়ার্ড প্ৰবলেম আহিব আৰু ওয়ার্ড প্ৰবলেম আহিলে তুমি গম পাব লাগিব যে ওয়ার্ড প্ৰবলেম কৰে কেনেকে ওয়ার্ড প্ৰবলেম কৰে কেনেকে ঠিক আছে ওয়ার্ড প্ৰবলেম কেনেকে কৰে তুমি গম পাব লাগিব ক্লিয়ার ওকে তো নেক্সট যাব পাৰো আৰু তোমালোকক জনাই থৈ দিও যে এভৰি সানডে প্ৰতি দেওবাৰে নিখা 9 বজাত তোমালোকৰ কাৰণে মই কি আনি আছো টেস্ট সিৰিজ আৰু টেস্ট সিৰিজ প্ৰথমতে মই অকল মেথছৰ কাৰণে আনি আছিল এতিয়া অল সাবজেক্টৰ কাৰণে টেস্ট সিৰিজ দিয়া হ'ব আৰু এই টেস্ট সিৰিজে তোমালোকক যথেষ্টখিনি হেল্প কৰিব আৰু এটো কমপ্লিট ফ্ৰী হয় ইয়াৰ কাৰণে তুমি একো কত পে কৰিব নালাগে এটো কমপ্লিট ফ্ৰী হয় ইয়াৰ কাৰণে তুমি আমাৰ টেলিগ্ৰাম যোনটো টেলিগ্ৰাম চেনেলটো কি আছে ম্যাথছ উইথ অভিজিত স্যাৰ তাত তুমি কন্টাক্টত থাকিব লাগিব কিয় তাতে আমি লিংকটো প্ৰভাইড কৰিম যেতিয়া এক্সামটো স্টাৰ্ট হ'ব ন এক্সামটো স্টাৰ্ট হোৱাৰ 1 মিনিট বা 2 মিনিট আগতে আমি তাত লিংক দিম আৰু সেই লিংকটোত গৈ পেলাই তোমালোকে নিজে টেস্ট সিৰিজটো এটেন্ড কৰিব লাগিব কোনে কিমান পাৰিছা কিমান পাৰা না হেখিনি কথা তাত গম পাবা তাৰ পিছত দুদিন মান 3 দিন পিছত হে যিকেটা কোৱেশ্চন মই তোমালোকক ডিসকাস কৰিছিলো এই কোৱেশ্চন কেটা সলিউশন কৰি পেলাই মই তোমালোকক ভিডিও এটা প্ৰভাইড কৰিম গতিকে এটা সিস্টেমত গৈ থাকিম গতিকে আশা কৰো এই সিস্টেমটো তোমাক যথেষ্টখিনি সহায় কৰিব ঠিক আছে আৰু টপিক ওয়াইজ ভিডিও গৈ থাকিব প্ৰেক্টিস টেস্ট বেলেগকে গৈ আছে হয়নে নহয়
গ্ৰেড 4 ভিডিও বেলেগে সবখিনি বস্তু পাই আছে আৰু লাহে লাহে কৰি আছো দৌৰা দৌৰি কৰা নাই যাতে কোনো খেলিমেলি নালাগে ওকে তো নেক্সট কোৱেশ্চন তো নেক্সট কোৱেশ্চনটো কি আছে চাই লোৱা সেম কোৱেশ্চনটো আগৰটো দৰে হয় বাট ইয়াত কি কৈছে অকমান নাম্বাৰ কেটা চেঞ্জ কৰি দিছে তো ইয়াতে কি দিছে 2x স্কয়াৰ - 5x + 3 = 0 ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলাব লাগে তো ৰুটটো এটা ফাইন্ড কৰিব যাব ইয়াৰ একেটা কন্ডিশন দেই আমি জাস্ট ৰুল মতে গৈ থাকিম ওকে প্ৰথমতে এটা কাম কৰিবা যে মাজৰ জায়গাটো ইয়াৰ মই খালি ৰাখিছো ওকে লগৰ আছে x + 3 = 0 প্ৰথম এইটো ইনটু কৰি চাম পূৰণ কৰিম 3 2 গুণ কিমান হৈছে 6 তো এনেকুৱা দুটা সংখ্যা ভাবা যি দুটা সংখ্যা পূৰণ কৰিলে 6 হয় যোগ বা বিয়োগ কৰিলে 5 হয় তুমি কি জানা 2 3 গুণ কিমান হয় 6 আৰু 2 3 কিমান হয় 5 তো ইয়াত মই কি লিখিব পাৰো 2 + 3 লিখিব পাৰো ক্লিয়াৰ তো এতিয়া ইয়াতে যদি এটা বস্তু চোৱা 2x স্কয়াৰ - 2 ৰ লগত x দিয়া twice x plus a minus 3 লগত x দিয়া 3x লগত কোনি আছে +3 = 0 ইয়াৰ পৰা ইয়ালৈকে যদি তুমি কমন লব ট্রাই কৰা ইয়াতো এটা 2 দেখা পাইছা ইয়াতো এটা 2 আছে ইয়াতো এটা x গতি এটা x আছে ইয়া 2 টো গুচি গল দুটা x এটা x গুচি গল এটা x থাকি গল মাজৰ আছে মাইনাস 2 টো গুচি গল x টো গুচি গল কিবা আছে নেকি নাই যদি আমি কি লিখিম হদা ইয়াতে 1 লিখিম ঠিক আছে এতিয়া ইয়াৰ দুটা ভালদৰে যদি সোৱা 2 ৰ এটা 3 আছে সোৱা তে 3 টো কমন হলে ইয়াত অকল কোন থাকি যাব x আৰু এটো পূৰণ কৰিব পাৰি না যাব প্লাস a মাইনাস 3 দিয়ে 3 ডিভাইড কৰিলে কিমান 1 = 0 আৰু ব্র্যাকেটৰ টার্ম দুটা যদি সেম হৈছে দ্যাট মিন্স তোমাৰ কোৱেশ্চনটো ইয়ালৈকে কারেক্ট আছে ক্লিয়ার তো এই ব্র্যাকেটৰ টার্ম দুটা আকৌ বা তুমি কমন লোৱা দ্যাট মিন্স x - 1 আকৌ কমন লোৱা ইয়াত কোন থাকি যাব twice x minus ইয়াত কোন থাকি যাব 3 = 0 একবাৰ প্ৰথমটো = 0 কৰা দ্যাট মিন্স x - 1 = 0 কৰিলে x = কিমান ওলাব +1 একবাৰ সেকেন্ড = 0 কৰা twice x - 3 = যদি 0 কৰা ইয়াৰ পৰা কি ওলাব twice x = 3 ওকে 2 টো নালাগে 2 টো ইফালে ডাইরেক্ট দিয়ে দিছো তো x = কিমান 3/2 ক্লিয়ার পাইছো বুজি তো এবাৰ মিডল টার্ম এনেকে ভাঙিব পাৰি এক ফ্যাক্টৰাইজেশন মেথড বুলি কয় মিডল লস স্প্লিটিং বুলিও কোৱা হয় ঠিক আছে তো নেক্সট এটা কোৱেশ্চনত যাও তো এইটো কোৱেশ্চন সোৱা এইটো কোৱেশ্চন দেখি তোমাৰ ভয় লাগিব কাৰণ তুমি এইটো বস্তু দেখা পাইছা আৰু এইটো বস্তু তুমি নাজানা সাপোজ আৰু এইটো বস্তু ভাঙা নিয়মটো মই কৰিম বাকিখিনি তুমি নিজে কৰিব পাৰা এইটো ভাঙা নিয়মটো কি তলত যেটো 8 দেখিছা এই 8 এর একবাৰ ইয়াক পূৰণ কৰিবা একবাৰ ইয়াক পূৰণ কৰিবা একবাৰ ইয়াক পূৰণ কৰিবা 8 এর ইয়াক পূৰণ কৰি 8 দুগুণ কিমান 16 লগত কি আছে x স্কয়াৰ 8 লৈ x পূৰণ কৰিলে কিমান 8x 8 লৈ 8 পূৰণ কৰি আধা কাটি গল অকল কি 1 = 0 ক্লিয়াৰ এতিয়া তুমি সোৱা এইটো আৰু এইটো পূৰণ কৰি 16 গুণ কিমান 16 এনেকুৱা দুটা সংখ্যা ভাবা যাক পূৰণ কৰিলে 16 হ'ব বা যোগ বা বিয়োগ কৰিলে 8 হ'ব তো তুমি যদি 4 যোগ 4 লিখা কিমান হ'ব 8 আৰু 7 4 গুণ কিমান হ'ব 16 দ্যাট মিন্স নিয়মটো মিলিছে নে নাই চাই লোৱা মিলিছে তো ইয়াতে 16x² ইয়াত থাকিলে -4 * x দ্যাট মিন্স 4x plus a minus 4 * x that means 4x plus 1 = 0 তো ইয়াৰ পৰা 16 আৰু 4 দে 16 মানে হৈছে কি 4 * 4 আৰু 4 মানে হৈছে 4 * 1 তুমি দুয়োৰে এটা কি কমন নাম্বাৰ আছে 4 তো ইয়াৰ দুটা বা মই কি লব পাৰো 4 লব পাৰো ইয়াতো x দেখিছো ইয়াতো x দেখিছো এটা x মই ইয়াৰ পৰা কমন লব পাৰো ঠিক আছে 4 দি 16 হৰণ কৰিলে 4 বাৰ যাব দুটা x ৰ এটা x বাহিৰত আছে এটা x ভিতৰত থাকিব মাজৰ আছে মাইনাস 4 দি 4 ডিভাইড কৰিলে 1 x এটাই আছে এটা মই বাহিৰত আনিছো গৰি বেলেগ x ইয়াত নাই মাইনাস ইয়াৰ দুটাৰ বিশেষ মই একো কমন দেখা নাই আৰু বিশেষ একো কমন নেদেখিলে তুমি কি আনিব পাৰা 1 আনিব পাৰা 1 দি 4 ডিভাইড কৰিলে 4 লগত এটা কি আছে x plus a minus 1 দি 1 ডিভাইড কৰিলে again 1 হ'ব = 0 দেখিছা ব্র্যাকেটৰ টার্ম যে একে হৈছে আৰু ব্র্যাকেটৰ টার্ম যে একে হলে হিয়তক দুবাৰ লিখিব নালাগে হিয়তক এবাৰ লিখি পেলে বাহিৰত আনিব পাৰে ইয়াত দুটা যদি বাহিৰত আনো ইয়াত অকল কোন থাকি যাব ইয়াত অকল 4x থাকি যাব ইয়াত অকল কোন থাকি যাব ইয়াত অকল -1 থাকি যাব = কিমান 0 একবাৰ প্ৰথমটো = 0 কৰা ইয়াৰ পৰা কি পাবা 4x ইয়াত আছে -1 টো ইফালে গলে +1 x = 1/4 একবাৰ সেকেন্ডটো = 0 কৰা ইয়াৰ পৰা 4x ইয়াত আছে -1 টো ইফালে গলে +1 x = কি থাকি যাব 1/4 তো প্ৰথম x = 1/4 সেকেন্ড x = again 1/4 ক্লিয়াৰ পাইছো বুজি হ'ব ওকে নেক্সট টু কৰিম দুটা সংখ্যা যোগফল কিমান দিয়া আছে 27 ওকে সংখ্যাটো পূৰণ কৰিলে কিমান 182 মানে নম্বৰ দুটা কি মই নাজানো সাপোজ x আৰু y দুয়োকে যদি মই প্লাস কৰো তেতিয়া কিমান পাবা 27 দুয়োকে যদি মই ইনটু কৰো তেতিয়া কিমান পাম বুলি কৈছে 182 তো ইয়াতে মই এটা কাম কৰিছো ইয়াৰ পৰা x ৰ ভ্যালুটো উলাই লৈছো y টো ইফালে গলে কি হ'ব মাইনাস আৰু সেই x ৰ ভ্যালুটো মই ইয়াত বহাই দিম
ওকে তো ইয়াত কি পাইছিলো x into y is equal to 182 আৰু x ৰ ভ্যালু অকমান আগত মই উলাইছো কিমান উলাইছো x ৰ জাত মই লিখিছো 27 minus y আকৌ এটা বাহিৰত কি আছে y is equal to কিমান 182 ক্লিয়াৰ সিম্পলিফাই কৰা 27 into y that means কিমান 27 into y that means কিমান হ'ব 27y clear minus y into y মানে কিমান y square is equal to কিমান 182 clear তো 182 মই ইফালে আনিছো কি হ'ব minus 182 is equal to 0 তো তুমি জানা যে যেটো স্কয়াৰ টাৰ্মটোৰ আগত প্লাস সিম্বল থাকিলে তোমাৰ ম্যাথছটো ইজি হয় আগৰবাৰ যিমানবাৰ কৰিছা স্কয়াৰৰ আগত প্লাস সিম্বল থকা চাই কৰিছা ৰাইট তো এইবাৰ আমি স্কয়াৰৰ আগত যেটো মাইনাস আছে তাক প্লাস কেনেকৈ কৰিছো আৰু এটা আগত থাকিলে ভাল মাজত থাকাত এই যদি আগত আহে ন আগত লিখি দিও মাইনাস ডাল মই প্লাস কৰিছো ইয়াক মাজত লিখিছো ইয়াৰ প্লাস ডাল মই মাইনাস কৰে এই নিজৰ জায়গাতে আছে ইয়াৰ মাইনাস ডাল প্লাস দ্যাট মিন্স কি কৰিছো মই সবৰে সাইন গটা চেঞ্জ কৰে যদি তুমি কৰবাত বিচাৰা কাৰোবাক কিবা এটা সাইন চেঞ্জ কৰিব লাগে এটাক তুমি চেঞ্জ কৰিব নোৱাৰা যদি তুমি বিচাৰা সবকে চেঞ্জ কৰি দিব পাৰা ইয়াৰ মাইনাস ডাল প্লাস কৰিছো ইয়াৰ প্লাস ডাল মাইনাস ইয়াৰ মাইনাস ডাল প্লাস আৰু জায়গাটো ইয়াৰ মাজৰ পৰা আমি আগৰ আনিছো আগৰ পৰা মাজত লিখিছো ই নিজৰ জায়গাত আছে লিখিব পাৰা প্ৰবলেম নাই ওকে এটা ইয়াক মিডল টার্ম করে মানে এটো কোয়াড্রেটিক ইকুয়েশন হৈ গল দ্বিঘাত সমীকরণ হৈ গল তো এনেকুৱা কি দুটা নাম্বার আছে যাক যোগ বা বিয়োগ কৰিলে কিমান হ'ব লাগিব 27 আৰু পূৰণ কৰিলে 182 সমান হ'ব লাগিব সো 182 মানে কি 2 দি যদি ভাঙা 9 2 গুণ 18 2 1 গুণ 2 আকৌ কি দি দিব পাৰা 3 দি না 7 দি দিয়া 7 1 গুণ 7 2 এটা ইফালে গলে 21 7 3 গুণ কিমান 21 তো এটো 7 2 গুণ কিমান 14 ইফালে আছে 13 আৰু 14 আৰু 13 যদি যোগ কৰা কিমান হ'ব 27 আৰু 14 আৰু 13 পূৰণ কৰিলে কিমান হ'ব 182 তো ইয়াত কি লিখিবা 14 plus 30 এটা বাকিখিনি নিজে কৰিব পাৰিবা নিজে কৰিবা কাৰণ গোটে আলটিমেটলি মই নাম্বাৰটো কৈয়ে দিলো বাকি তুমি ভাঙিব লাগে আগৰটোৰ দৰে কমন ল'ব লাগে x আৰু y ভ্যালুটো ওলাব ইয়াত বহাই দিলে হ'ল বাস দ্যাটস ইট ওকে পাৰিবা কোৱাড্ৰিকেশন অকমান ডাঙৰ টপিক হিকন অকমান তো ভয় লাগিব পাৰে টান লাগিব পাৰে ঠিক আছে এটো চোৱা এটা সমকোণী ত্ৰিভুজ আছে ওকে এটা কি আছে সমকোণী ত্ৰিভুজৰ কৰ্ণডাল 13 এটা ফিক্স আৰু কি কৈছে লম্বৰ দিক লম্ব মানে যোনটো সিধাকে দেখিছা লম্বৰ দিক কি হয় ভূমিতকৈ 7 কম মানে ভূমিটো গম পালে লম্বডাল গম পাম তো ভূমিটোই নাজানো মই তো ভূমিটো কিমান x এটো যদি x হয় এটো কিমান হ'ব x তকৈ 7 কম দ্যাট মিন্স x - 7 সমকোণী ত্ৰিভুজ অৰ্থাৎ ৰাইট এংগল ট্ৰায়াঙ্গল এটাই মেইন ফৰ্মুলা এটো হৈছে পাইথাগোৰাছৰ উপপাদ্য আৰু পাইথাগোৰাছৰ উপপাদ্যটো কি আছিল চাগে তুমি জানা যিডাল হালি আছে যাক তুমি কৰ্ণ বুলি কৈছা তাক কি কৰিব লাগে স্কয়াৰ সমান যিডাল থিয় দি আছে দ্যাট মিন্স x - 7 তাক লিখিবা স্কয়াৰ প্লাস যিডাল তলত পৰি আছে দ্যাট মিন্স কিমান x স্কয়াৰ 13 দুটা পূৰণ কৰিলে কিমান 169 এটো a - b হোল স্কয়াৰ যেন লাগি আছে মানে কি লিখিবা a স্কয়াৰ minus 2 into a into b plus b square plus x square হ'ব তো ইয়াতে কি আছে 169 হয় নে নহয় ইয়াতে x square আৰু x square কিমানটা x square দেখিছা দুটা x square দেখিছা এইটো পূৰণ কৰিলে 7 2 গুণ কিমান 14 লগত আছে x আৰু 7 7 গুণ কিমান 49 ওকে এইটো মই ইফালে লৈ গৈছো ইয়াত 0 আছে 2x square minus 14x এইটো ইফালে গলে মাইনাস হ'ব ন আৰু মাইনাসটো ডাঙৰ হ'ব আৰু এইটোৰ পৰা হেতু বিয়োগ কৰিলে 9 ৰ পৰা 9 গলে 0 6 ৰ পৰা 4 গলে 2 লগত আছে আগত 0 টো থাকিলে লিখি ভাল নালাগে তো যদি তুমি বিচাৰা ন গুটেইটো একে উল্টা কৰিব পাৰা 0 টো এইফালে বাকি গুটেইখিনি তুমি এইফালে আনিব পাৰা যদি তোমাক কৰবাত লাগে ক্লিয়াৰ ওকে তো বহুত নতুন বস্তু শিকি আছে ৰাইট আৰু এটা বস্তু শিকিছো যে এটা ইকুৱেচন দেখা ডাঙৰ হৈ আছে বাট সবকে একে নাম্বার দি ডিভাইড ইয়াকো 2 দি ডিভাইড যায় ইয়াকো 2 দি ডিভাইড যায় ইয়াকো 2 দি ডিভাইড যায় তুমি কৰিব পাৰা ইয়াক 2 দি ডিভাইড গলে কিমান অকল x স্কয়াৰ 2 দি ডিভাইড গলে কিমান only 7 ইয়াক 2 দি ডিভাইড কৰিলে কিমান 60 this equal to 0 ইয়াৰ পৰা মিডল টার্ম কৰিব লাগে আৰু x ৰ ভ্যালুটো উলাব লাগে ক্লিয়াৰ বুজি পাইছো গতি কোৱাড্ৰিকেশন ইমান টান চেপ্টাৰ নহয় ইমান ডাঙৰ চেপ্টাৰ নহয় গতিকে কোৱাড্ৰিকেশন নোৱাৰা কোনো কথা নাই কোৱাড্ৰিকেশন নোৱাৰা এনেকুৱা বস্তুও নহয় কি যে তাক নোৱাৰিবা গতিকে কোৱাড্ৰিকেশনটো অলপ হলো কনসেপ্টটো পাইছা না নাই সোৱা যে এটা সমীকৰণ সলভ কেনেকৈ কৰে এই নিয়মটো আমাক লাগে তাতকে বেছি আমাক একো নালাগে গতিকে এটা দ্বিঘাত সমীকৰণ কেনেকৈ সমাধান কৰে এই বস্তুটো জানিব ইয়াৰ আৰু এটা পাৰ্ট আছে এই পাৰ্টটো আনিম আৰু লগতে যেনে টেস্ট সিৰিজ আমি সানডে কৰি আছো ৰাতি 9টা বজাত আগতে আমি এটা সাবজেক্টৰ কাৰণে কৰিছিলো এতিয়া অল সাবজেক্টৰ কাৰণে ফুল লেন্থ পেপাৰ টেস্ট সিৰিজ অনলাইনত আমি ফ্ৰী কৰি দিম গতিকে প্ৰতি দেওবাৰে নিশা 9 বজাত টেস্ট সিৰিজটো এটেন্ড কৰি থাকিবা সেই টেস্ট সিৰিজটো হৈ যোৱা 2 দিন 3 দিন পিছত তাৰ কোৱেশ্চনখিনি মই সলভ কৰি দিম আৰু যাতে কোৱেশ্চনখিনি তোমালোকৰ ডাউট হৈ নাথাকে গতিকে তাক আমি সলভ কৰিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে লগ পাম এটা নতুন ক্লাছত তেতিয়ালৈকে চাই থাকিবা আৰু মৰম দি থাকিবা
আৰু যদি ক্লাছটো ভাল লাগিছে এটা লাইক দি যাবা আৰু চাই দিবা আপোনালোকৰ আপোন চেনেল ইগাৰ এডুকেশ্যন। থ্যাংক ইউ সো মাচ।